ছাত্ৰ ছাত্ৰীসকল আজি মই এই ভিডিঅ'টিৰ জৰিয়তে তোমালোকক সৰু সৰু কিছুমান অংক আৰু তাৰ সমাধান দিবলৈ বিচাৰিছো তোমালোকে প্ৰতিটো প্ৰশ্নই গুৰুত্ব সহকাৰে চাবা এতিয়া তোমালোকে এই প্ৰথম প্ৰশ্নটো চোৱাচোন কি লিখা আছে দুটা সংখ্যাৰ লসাগু আৰু গসাগু ক্ৰমে x আৰু y হয় তেন্তে তাৰে এটা যদি সংখ্যা y হয় তেনেহলে আনটো কিমান এই প্ৰশ্নটো উত্তৰ খুব সহজে তোমালোকে পাবা এটা লজিক্যাল প্ৰশ্ন এই প্ৰশ্নটোত কৈছে লসাগু আৰু গসাগু ক্ৰমে x আৰু y x হৈছে লসাগু আৰু y হৈছে গসাগু আৰু তাৰে এটা সংখ্যা যদি y হয় তেনেহলে আনটো কিমান হ'ব আমি এটা কথা জানো যে যিকোনো দুটা সংখ্যাৰ লসাগু আৰু গসাগুৰ পূৰণফল লসাগু আৰু গসাগুৰ পূৰণফল তাৰ মানে কি লসাগু কৈছে আমাৰ x আৰু গসাগু কৈছে y লসাগু আৰু গসাগুৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফল আমাক এটা সংখ্যা y দিছে তেনলে আনটো সংখ্যা কি হ'ব স্পষ্ট x হ'ব গতিকে আনটো সংখ্যা আমাৰ x হ'ব আমাৰ ইয়াৰ মূল ফৰ্মুলাটো বা মূল কথাটো ইয়াত ক'ত সোমাই আছে যে দুটা সংখ্যাৰ লসাগু পূৰণ গসাগু কি হয় সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় ইয়াৰ লসাগু আৰু গসাগু আমি যদি পূৰণ কৰি দিওঁ তেনেহলে সংখ্যা দুটাৰ পূৰণফলৰ সমান হ'ব লাগিব এটো y আছে এই দুটা পূৰণ কৰিলে xy হয় আৰু ইয়াৰ লগত xy হ'বলৈ হলে x পূৰণ কৰিব লাগিব গতিকে ইয়াৰ উত্তৰটো হ'ব x আমি পাছৰ প্ৰশ্নটো চাওঁচোন প্ৰশ্নটোত দিয়া আছে tan θ = 1 হলে ইয়াত থিটাৰ মানটো কিমান হ'ব আমাৰ যদি tan θ sin θ এই টেবুলখন যদি মনত থাকে tan 30 ডিগ্ৰী tan 45 ডিগ্ৰী sin 30 ডিগ্ৰী এই চাৰ্টখন যদি মনত থাকে এই চাৰ্টখন মনত থাকিলে আমি এই প্ৰশ্নটোৰ উত্তৰ সুন্দৰকৈ দিব পাৰিম tan θ = 1 তাৰ মানে tan কিমান ডিগ্ৰী হলে মানে 1 হয় খুব সহজ উত্তৰ আমি চাৰ্টখনত থিটাৰ মানটো যদি আমি 45 ডিগ্ৰী পাওঁ চাও 45 ডিগ্ৰী চাও তেনেহলে tan 45 ডিগ্ৰী 1 পাম অৰ্থাৎ tan 45 ডিগ্ৰী আমি জানো tan 45 ডিগ্ৰী = 1 গতিকে ইয়াত থিটাৰ মানটো কিমান হ'ব 45 ডিগ্ৰী হ'ব আমি পাছৰ প্ৰশ্নটোলৈ আগবাঢ়োচোন এই প্ৰশ্নটোত তোমালোকে দেখিছা এটা ত্ৰিঘাত বহুপদ ইয়াত =0 নাই এটো এটা ত্ৰিঘাত বহুপদ ইয়াৰ শূন্যৰ সংখ্যা কিমান মই যদি প্ৰশ্নটো কৰো শূন্য কেইটা আছে তোমালোকে এটা কথা জানা এটা বহুপদ ৰাশিৰ শূন্যৰ সংখ্যাটো কাৰ ওপৰত নিৰ্ভৰ কৰে সম্পূৰ্ণৰূপে চলকৰ ঘাতৰ ওপৰত ইয়াত যেহেতু ঘাত 3 গতিকে এই বহুপদ ৰাশিটোৰ শূন্যৰ সংখ্যা কেইটা হ'ব শূন্য কেইটা থাকিব 3টা থাকিব তেনেহলে যিকোনো এটা বহুপদ ৰাশি হি লাগে দ্বিঘাতেই হওক ত্ৰিঘাতেই হওক চতুৰ্থ ঘাতৰেই হওক তাৰ শূন্যটো নিৰ্ভৰ কৰিব চলকৰ ঘাতৰ ওপৰত গতিকে এই বহুপদটোৰ শূন্যৰ সংখ্যা কেইটা হ'ব 3টা হ'ব কিয় 3টা হ'ব ইয়াৰ চলকৰ সৰ্বোচ্চ ঘাত বা মাত্ৰাটো হ'ল 3 আন এটা প্ৰশ্ন তোমালোকে চোৱাচোন ax² + bx + c এই বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা হলে আলফা + বিটা কিমান হ'ব এতিয়া বহুপদ ax² + bx + c এই দ্বিঘাত বহুপদটোৰ মূল যদি আলফা + বিটা হয় তেনেহলে মূলৰ যোগফলটো কি হয় -b/a হয় আমি এই কথাটো জানো তেনেহলে এই মূল দুটাৰ যোগফল আলফা আৰু বিটা তাৰমানে এই দুটা মূলৰ যোগফল কি হয় -b/a ইয়াতহে প্ৰশ্নটো মইহে জানিবা ধৰা হল এই মূল দুটাৰ যোগফল দিছো ইয়াৰ মূলৰ পূৰণফল আহিব পাৰে আলফা বিটা আলফা পূৰণ বিটা নিদিবিনি পূৰণফলও লিখিব পাৰে তেনেহলে পূৰণফলটো কি হয় c/a হয় যোগফল -b/a হয় আৰু পূৰণফল c/a হয় আমি পাছৰ প্ৰশ্নটোলৈ আগবাঢ়ো আন এটা প্ৰশ্ন বহুপদৰে তোমালোকে চোৱাচোন ইয়াত কি লিখিছে ax³ + bx² + cx + d বহুপদটোৰ শূন্য কেইটা আলফা, বিটা, গামা হলে আলফা বিটা গামা তাৰমানে শূন্য কেইটাৰ পূৰণফল কিমান হ'ব বিচাৰিছে তেনেহলে এইটো একে ধৰণে হ'ব ইয়াৰ শূন্য কেইটাৰ পূৰণফল হ'ব
d by a এটো d দেখিছা d আৰু এটো a শূন্যৰ পূৰণফলটো কি হ'ব মাইনাস d by a হ'ব আমি বেলেগ এটা প্ৰশ্ন চাওঁচোন তোমালোকে প্ৰশ্নটো দেখিছা 125 ভাগৰ 13 লিখা আছে এই ভগ্নাংশটো পৰিসমাপ্তনে এই ভগ্নাংশটো পৰিসমাপ্তনে বা হাবধি শব্দটো আৰু এটা শব্দ আছে পৰিসমাপ্ত বা হাবধি হয়নে এতিয়া কোনো এটা ভগ্নাংশ পৰিসমাপ্তনে অপৰিসমাপ্ত চাবৰ কাৰণে আমি হৰটো চাব লাগে হৰটো এটা বিশেষ আকাৰত থাকিব লাগিব হৰটো কি আকাৰত থাকিব লাগে 2 to the power m into 5 to the power n এটো যদি আকাৰত থাকে তেনে হলে যিকোনো ভগ্নাংশ এটা পৰিসমাপ্ত হ'ব এতিয়া চাই লওঁচোন আমি এই 125 টো এইটো আকাৰত আছে নাই 30 আমি 125 ক যদি উৎপাদকত প্ৰকাশ কৰি দিও তেনে হলে ই হ'ব 5 কিউব দেখিছেনে এটো 5 আছে 5 to the power n তাৰমানে 5 ওপৰত পাৱাৰ 3 আছে তাৰমানে ইয়াত ঘাত কিবা এটা থাকিব লাগিব 5 ৰ ওপৰত কিবা এটা ঘাত থাকিব লাগিব আৰু ইয়াত তোমালোকে মন কৰিছা 2 to the power m আছে 2 থাকিব লাগিব ইয়াত 2 কিন্তু থাকিব নে থাকিব এটো আকাৰত থাকিব 2 to the power 0 অৰ্থাৎ হৰত আমাৰ 5 আৰু 2 থাকিব লাগিব 5 আৰু 2 বাদে যদি বেলেগ থাকে তেতিয়া হলে মানে ই অপৰিসমাপ্ত হ'ব এতিয়া যেহেতু 5 আৰু 2 আছে গতিকে ই পৰিসমাপ্ত হ'ব অৰ্থাৎ আমাৰ প্ৰাথমিক শৰ্তটো কি হ'ল যিকোনো এটা ভগ্নাংশ পৰিসমাপ্ত হ'বলৈ হলে হৰটো 2 to the power m into 5 to the power n সাধাৰণ অৰ্থত সহজভাৱে ক'বলৈ হলে 5 আৰু 2 থাকিব লাগিব ইহঁতৰ ঘাত যিয়ে নাথাকক লাগে হৰত 5 আৰু 2 থাকিব লাগিব আমি নেক্সট কোৱেশ্চন লৈ যাওঁ তোমালোকে প্ৰশ্নটো চোৱাচোন ইয়াত কি লিখা আছে ax square plus bx plus c is equal 0 এই দ্বিঘাত সমীকৰণটোৰ সমাধান দুটা কি কি আমি এই দ্বিঘাত সমীকৰণৰ দ্বিঘাত সূত্ৰটো আমি মনত নিশ্চয় ৰাখিছো তাত আমি কি লিখো x is equal আমি দ্বিঘাত সূত্ৰটো x is equal minus b plus minus root over b square minus 4ac divided by twice লিখিও নহয় জানো এতিয়া এটোৱে হল এই সমীকৰণটোৰ সমাধান ইয়াত দুটা সমাধান আছে এবাৰ আমি প্লাস লিখিম এবাৰ মাইনাস লিখিম গতিকে ax square plus bx plus c is equal 0 সমীকৰণৰ সমাধান দুটা হ'ব কি minus b plus root over b square minus 4ac divided by twice আৰু দ্বিতীয়টো হ'ব কি minus b minus root over b square minus 4ac divided by twice ইয়াত প্লাস মাইনাস থকাৰ কাৰণে ইয়াত এইটো আমি দুবাৰ লিখিব পাৰিম তোমালোকে আন এটা প্ৰশ্ন চোৱা ইয়াত কি লিখা আছে 2 tan square 45 degree plus cos square 30 degree minus sin square 60 degree এনেকুৱা ধৰণৰ অংক পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ এই অংকবিলাকো তোমালোকে চাবা এই অংকটো পাৰিবৰ কাৰণে তোমালোকক কিহৰ প্ৰয়োজন হ'ব ট্ৰিকোনোমেট্ৰিকেল যিখন চাৰ্ট আছে সেই চাৰ্টখন তোমালোকে মনত ৰাখিব লাগিব তেতিয়াহে এই অংকটো কৰিব পাৰিবা এই চাৰ্টখন মন কৰা ইয়াত সকলোবিলাক মান দিয়া আছে এই মানবিলাক তোমালোকে মনত ৰাখিব লাগিব sin 45 tan 45 ডিগ্ৰী আছিল আৰু কি আছিল cos 30 ডিগ্ৰী আৰু sin 60 ডিগ্ৰী আছিল এই কোণৰ মাপবিলাক আমি দি দিলেই অংকটো আমি কৰিব পাৰিম এতিয়া অংকটোলৈ যাওঁচোন আমি এনেবিলাক অংকত খুব সহজে আমি সমাধান কৰিব পাৰো 2 tan 45 ডিগ্ৰী মান 1 স্কয়াৰ plus cos কিমান ডিগ্ৰী দিছে 30 ডিগ্ৰী দিছে √3/2 তাত স্কয়াৰ থকাৰ কাৰণে স্কয়াৰ দি দিম মাইনাস sin 60 ডিগ্ৰী আৰু তাত হোল স্কয়াৰ আছে sin 60 ডিগ্ৰী √3/2 হোল স্কয়াৰ মন কৰিছা এই দুটা একে আমি সহজে কাটিয়ে দিব পাৰো ইয়াত আমাৰ উত্তৰ ওলাই আহিলে 2 এনেবিলাক অংকত 2 নম্বৰ গৈ থাকে তোমালোকে এনে ধৰণৰ অংক পৰীক্ষাৰ কাৰণে চাবা তোমালোকৰ অনুশীলনীত এনে ধৰণৰ বহুতো অংক আছে আৰু উদাহৰণতো বহু অংক কৰি থোৱা আছে এইবিলাকতো মনোযোগ দিবা এবাৰ তোমালোকলৈ বেলেগ কেইটামান অংক লৈ আনিছো এইটা হৈছে বৃত্তৰ অংক তোমালোকে চোৱা ইয়াত
বৃত্ত অনুশীলনী 10.2 থকা প্ৰায়বিলাক অংকই পৰীক্ষাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ ইয়াত স্পৰ্শকৰ কথা আছে স্পৰ্শকৰ লগত আমাৰ বৃত্তৰ কেন্দ্ৰৰ পৰা টনা ৰেখাডাল অৰ্থাৎ লম্বডালৰ দৈৰ্ঘ্য দিয়া থাকিব স্পৰ্শকৰ দৈৰ্ঘ্য দিয়া থাকিব বিন্দুৰ দূৰত্ব নিৰ্ণয় কৰিব লাগে ঠিক তেনে ধৰণে আমাৰ এটা প্ৰশ্ন দিয়া আছে এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25 সেন্টিমিটাৰ বৃত্তটোৰ ব্যাসাৰ্ধ হ'ল আমি এটো বৃত্তটোৰ ব্যাসাৰ্ধ উলিয়াব লাগে মই চিত্ৰটো আঁকি দেখুৱাও তোমালোকক প্ৰশ্নটোত কি কোৱা আছিল এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ এটো কিউ বিন্দুটো আছে এই স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ আৰু কিউ বিন্দুটো কেন্দ্ৰৰ পৰা 25 সেন্টিমিটাৰ আমি এতিয়া এডাল উলিয়াব লাগে লম্বডালৰ দৈৰ্ঘ্যটো কেন্দ্ৰৰ পৰা কিউ দূৰত্ব 25 সেন্টিমিটাৰ হলে ব্যাসাৰ্ধ অৰ্থাৎ এডালে ব্যাসাৰ্ধ ওৰ পৰা ইয়ালে এটো যদি আমি টি দি দিও তেনেহলে ওটি লিয়াব লাগিব এটো সহজে তোমালোকে কৰিব পাৰিবা কেনেকৈ কৰিবা এটো তোমালোকে পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি দিলে এই অংকটো সমাধান হ'ব আন এটা প্ৰশ্ন তোমালোকলৈ লৈ আনিছো প্ৰশ্নটোত চোৱাচোন প্ৰশ্নটোত কৈছে এ বি সি ডি এটা চতুৰ্ভুজটো এনেকুৱাকৈ অঙ্কন কৰিব লাগিব যে এই বৃত্তৰ চাৰিটা বিন্দুত স্পৰ্শ কৰে অৰ্থাৎ পি কিউ আৰ এস এই বিন্দুকিটাত স্পৰ্শ কৰে এতিয়া তোমালোকক যদি প্ৰমাণ কৰিবলৈ দিয়ে এ বি প্লাছ সি ডি is equal AD plus BC এটো প্ৰমাণ কৰি দিবলৈ আহে এনেকৈ এনেবিলাক প্ৰমাণ কৰিবলৈও যথেষ্ট সহজ কাৰণ ইয়াত চোৱা তোমালোকে এটো এটা বহিষ্ঠ বিন্দুৰ পৰা যিডাল স্পৰ্শক টনা হয় সেই স্পৰ্শক বিলাক সমান হয় যেনে AP is equal AS হ'ব আমি লিখিব পাৰিম AP is equal AS তেনেকে PB is equal BQ PB is equal BQ PB is equal BQ এনে ধৰণে আমি এই অংকটো আগবাঢ়ো এই সন্দৰ্ভত মোৰ YouTube চেনেলত ভিডিও আছে তোমালোকে চাই ল'ব পাৰিবা তোমালোকলৈ আন এটা প্ৰশ্ন আগবঢ়াইছো এই প্ৰশ্নটোত ধৰা এই ব্যাসাৰ্ধডালৰ মান দিয়া থাকিব এই বৃত্তটোত ইয়াৰ ব্যাসাৰ্ধৰ মাপ দিয়া থাকিব বলে 7 সেন্টিমিটাৰ ঠিক তেনেদৰে এই কেন্দ্ৰত থকা কোণটোৰ মাপ দিয়া থাকিব বলে 80 ডিগ্ৰী ব্যাসাৰ্ধ দিয়া থাকিব কোণ দিয়া থাকিব তেনেহলে এই বৃত্ত কলাটোৰ কালি আমি নিৰ্ধাৰণ কৰিব লাগে এতিয়া বৃত্ত কলাৰ কালি নিৰ্ধাৰণ কৰিবলৈ আমাৰ ফৰ্মুলা এটা আছে বৃত্ত কলাৰ কালি থিটা ডিভাইডেড বাই 360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ পাইটো তোমালোকে নিৰ্দিষ্ট এটা মান জানা 22/7 বা 3.14 ঠিক দে থিটা ইজ ইকুৱেল 80 ডিগ্ৰী হ'ব কোণৰ মাপ যেটো দিয়া থাকে হেতুৱে হয় থিটা r ডাল হয় ব্যাসাৰ্ধ দিয়া থাকিব বা ব্যাসাৰ্ধ দিয়া নাথাকিলেও বেলেগ ধৰণে দিয়া থাকিব হেতু তোমালোকে ব্যাসাৰ্ধ নিৰ্ণয় কৰিব লাগিব তোমালোকৰ অনুশীলনীত 12.2 এনে ধৰণৰ অংক দি থোৱা আছে তোমালোকে এই অংকবিলাকো চাবা এইবিলাকো পৰীক্ষাৰ কাৰণে খুব প্ৰয়োজনীয় এই সূত্ৰটো লগালে মানে আমি এই বৃত্তকলাটোৰ কালি নিৰ্ণয় কৰিব পাৰিম ঠিক তেনেদৰে আমি আন এটা ফৰ্মুলা লগাই AB এডাল চাপৰ দৈৰ্ঘ্য আমি নিৰ্ণয় কৰিব পাৰো চাপৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিবৰ কাৰণে আমি বেলেগ এটা ফৰ্মুলা লগাব লাগিব হেতু কি আছিল এই চাপটোৰ দৈৰ্ঘ্য যদি আমি নিৰ্ণয় কৰিবলৈ যাওঁ একে ধৰণে থিটা বাই 360 ডিগ্ৰী পাই r স্কয়াৰ নিলিখি আমি থিটা ডিভাইডেড বাই 360 লিখিবই লাগিব ইনটু পাই r স্কয়াৰ নিলিখি টুৱাইস পাই r এটো লিখিলে মানে আমি চাপৰ দৈৰ্ঘ্য পাম থিটা বাই 360 ডিগ্ৰী ইনটু টুৱাইস পাই r তেতিয়া আমি এই চাপডালৰ দৈৰ্ঘ্য পাম বা এই চাপডালৰ দৈৰ্ঘ্য পাম আমি যদি পাই r স্কয়াৰ লিখি দিও তেনেহলে আমি বৃত্তকলাটোৰ কালি পাম